তাতে আগত পুলিচ চেকিং আরে ভাই পুলিচ চেকিংৰ কাৰণে হেলমেট হেলমেটটো কেৱল পুলিচ চেকিং পুলিচক ভয় কৰি হেলমেটটো পিন্ধিব লাগে বেছিভাগ নিজৰ জীৱনটোৰ কথা চিন্তা কৰি হেলমেটটো পিন্ধিব লাগে নিজৰ জীৱনৰ কাৰণে পিন্ধিব নকৰে চেকিং গেল অলপমান দূৰত যায় ফুল লাখ তাৰমানে মুখখন দেখুৱাব এটা কথা পুলিচ চেকিংৰ পৰাই হাৰব পাৰব কিন্তু সেই দমৰাজৰ পৰা হাৰব পাৰব আৰে হিটো কথা খবৰ নুবুজে এই ৰাস্তাত যে গাড়ী চলাৰ কিছুমান নিয়ম আছে কিটাখানে কো নাচ দেই নামানে আৰু সেই গাড়ী চলাই থাকলি সেই কানত মোবাইলটো লৈ কানত মোবাইল নহয় আজিকালি গাড়ীখন ৰাখি যে ফোনটো কৰিব লাগে সেইটো নাই আজিকালি কি জানা নাই এনেকে লৈছে এবনৰ্মেল হোৱা মানুহটো এনেকে গাড়ীখন ঠিক কৈছে কাক নামাছে এইবিলাক চিন্তা নাই এনেকে নিয়ম কিছুমান ধৰি দিছে পৰিবহন বিভাগৰ চৰকাৰে কিছুমান নিয়ম ধৰি দিছে যদি সেই নিয়মবিলাক মানবা লাগে না লাগে দেখে লাগিব আমি কিয় নামানো আমি নামানো মানে আমি মানব লাগব ৰাইজে মানব লাগব পৰিবহন বিভাগৰে আমি ৰাইজে পৰিবহন বিভাগ বা পুলিচে একাই চাব লাগিব আমি ৰাইজে চাব লাগিব নিয়ম আছে চা 2 চকীয়া গাড়ীত উঠা দুজনে চলয়ো উঠায়ো হেলমেট পিন্ধাটো বাধ্যতামূলক মদ্যপান কৰি গাড়ী চলাব নোৱাৰিব আইনমতে দণ্ডনীয় মদ্যপান কৰি গাড়ী চলালে কি হ'ব কি হ'ব গম পা নাই মই কওঁ শুন কি হ'ব এক নম্বৰতে জৰিমনা 50,000 টকীয়া জৰিমনা হ'ব পাৰে 50,000 2 নম্বৰটো হৈছে কি জানা না তাৰ মেইন কাগজ পত্ৰ লাইসেন্স সব বাতিল হ'ব পাৰে কৰাৰ পাছত কি হয় জানা না ম্লান হয় তিন নম্বৰটো হৈছে কি জানা আৰু এটা কথা আছে এই যে ৰাস্তাত যে পাক্কা শিক্ষা সেই ক্ৰছ কৰিব কি বোলে কয় জানা কি কয়নো জেব্ৰা ক্ৰছিং কিহৰ কাৰণে সিটো আৰু কি কৰে সিটো সাংঘাতিক বস্তু মস্ত বঢ়া ৰাস্তা এটা পাৰ হ'ব পৰা নাই মানুহ যাব পৰা নাই মই ৰাস্তা এইখিনি জেগাত মই চাই এনেকে ৰৈ আছো জেব্ৰা ক্ৰছিং ডাঙৰ মানুহ গুৱাহাটী ডাঙৰ মানুহ কি কৰে জানা না পলি আহিছে নাই দাউৰব মানে দাউৰবই ইয়াৰ পৰা যে মই অমুক কৰো চব মিছা ই কি জানা না এই অনুৰাধা যে চিনি অবকাই সকলোকে সজাগ কৰি অবকাই মই যাম ভাল নহয় অবকাই মই যাওঁ দে আমি যাম আমি কোনো এজনক কিবা এটা বস্তু কিবা এটা নিয়ম পালন কৰিবৰ কাৰণে বাধ্য কৰিব নোৱাৰোঁ ফাইন চলি থাকিব নাকা চেকিং চলি থাকিব কোনোবাই ফাইন দিব কোনোবাই নিদিব এই প্ৰচেষ্টা চলি থাকিব কিন্তু যেতিয়ালৈকে সজাগ নহ'ব তেতিয়ালৈকে কিন্তু ইয়াৰ এই প্ৰচেষ্টা কোনো মানে ফল আমি দেখা নাপাওঁ আৰু তাৰ ফলতে আমি এই দুৰ্ঘটনাৰ ফলত প্ৰত্যেক বছৰে আমি বহুত মানুহৰ মানে মৃত্যুমুখত পৰিব লগা হয় আৰু আমাৰ এইটো ভাৰত চৰকাৰৰ এটা প্ৰচেষ্টা যে আমি দুৰ্ঘটনাত মৃতকৰ সংখ্যা হ্ৰাস কৰিব লাগে আৰু তাৰ কাৰণে আমি এই নৱবৰ্ষটো আৰু যোৱা নৱবৰ্ষটো মানে 31 ডিচেম্বৰ বা সেই তাৰ আশে পাশে যিখিনি সময় এইখিনি সময়ত আমি বিভিন্ন প্ৰচেষ্টা হাতত লোৱা গৈছিল আৰু এই বছৰো তাৰ অংশস্বৰূপে এই বাবৰ নাটৰ এটা সৰু প্ৰচেষ্টা কিন্তু আমাৰ ফালৰ পৰা মানে লোৱা গৈছে যাতে মানুহখিনি সজাগ হয় অকল পুলিচক দেখিয়ে যে হেলমেট পিন্ধিব লাগিব অকল পুলিচক দেখিয়ে যে নিয়ম মানিব লাগিব সেইটো নহয় আপোনালোকে নিজে ঠিক হ'ব সমাজখন তেতিয়া ঠিক হ'ব আৰু মানুহৰ মাজত এটা হেৰি আছে যে এটা ধাৰণা আছে যে আমি যিটো কাম আমি কৰিব বেছিকৈ বাধা দিওঁ সেইটো মানুহে বেছিকৈ কৰিবলৈ কাৰণে চেষ্টা কৰে তো সেইটো হ'ব নালাগে আমি বাধা দি আছোঁ আপোনালোকৰ ভালৰ বাবে আৰু আপোনালোকে সেইটো আমাক দেখি আমাক ভয় কৰি আমাক সন্মান কৰি এইটো নকৰিলে আমি বেয়া পোৱাৰ কোনো কথা নাহে কিন্তু সেইটোৰ দ্বাৰা আজি নহয় প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমি দুৰ্ঘটনাত কাৰোবাৰ মানে
আমি বহুত মানুহ আমি হেৰুৱাই থাকিম, বহুত সম্ভাৱনাপূৰ্ণ জীৱন আমি হেৰাই থাকিম। নমস্কাৰ, আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমি বৰপেটা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পথ সুৰক্ষাৰ বিষয়ে আমি সজাগতা সৃষ্টি কৰিবলৈ আহিছোঁ। এই সজাগতাটো আমাৰ নহয়, এই সজাগতাটো সকলোৰে। জীৱন অমূল্য সম্পদ, এই কথাটো আমি জানো। তথাপিতো মানুহে পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে নিয়ম বান্ধি দিব লগা হয়, আৰক্ষী প্ৰশাসনে সেই নিয়মবিলাক পালন কৰাত সহযোগ কৰিবলগীয়া হয়। আমাৰ অজ্ঞতাৰ কাৰণে আৰু আমি কিছুমান নিয়মক আমি অৱহেলা কৰোঁ, তাৰ কাৰণে সজাগতা কৰিবলৈ বাধ্য হয়। আচলতে মানুহৰ জীৱনটো যিহেতু অমূল্য, এই কথাটো আমি সকলোৱে জনা উচিত আৰু ৰাইজক ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমেৰে সচেতন কৰিবলৈ ওলাইছো যে তেওঁলোকে সচেতন হওক, সজাগ হওক, কাৰণ এবাৰ জীৱন হেৰুৱালে দ্বিতীয়বাৰ আমি ঘূৰাই নাপাওঁ। আৰু পুলিচ প্ৰশাসনে এই নিয়মবিলাক পালন কৰাত আমাক বাধ্যবাধকতা কৰিব নালাগে। আচলতে আমি নিজেই জানিব লাগে যে আমি আমাৰ জীৱনটো মূল্যবোধত ৰখা উচিত। বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত পথ দুৰ্ঘটনা সজাগতা অভিযান উপলক্ষে যি আমি বাটৰ নাট কৰিলোঁ, একচুৱেলি বাটৰ নাটখন আমি এইকাৰণে কৰিছোঁ, আমাক আৰক্ষী প্ৰশাসনে ৰোড ছেফটিৰ কাৰণে নানান হেৰি কৰিছে, ফাইন লগাই বা জৰিমনা দিয়ে আৰু শাস্তিও দিয়ে। একচুৱেলি আমি নিজে সজাগ হ'ব লাগিব, সজাগতা হ'ব লাগিব। হেলমেটটো আমি নিজে পিন্ধিব লাগিব। আৰক্ষীক ভয়ৰ কাৰণে হেলমেটটো নহয়, হেলমেটটো আমাৰ ছেফটিৰ কাৰণেহে আমি হেলমেট পৰিধান কৰিব লাগিব। যিবোৰ নিয়ম আছে, চিট বেল্ট আমি গাড়ী চলালে চিট বেল্ট মাৰিব লাগিব, এইবোৰ আমাৰ নিজৰ কাৰণেহে, আৰক্ষীৰ ভয়ৰ কাৰণে বা ফাইনৰ ভয়ৰ কাৰণে সেইবোৰ নহয়। সেইটো সজাগতা অনাৰ বাবেহে আমি আজি নাটকখন কৰিছোঁ। আমি নিজে উপলব্ধি কৰি এই নিয়মসমূহ মানি চলিলে আমাৰেই ভাল, সেইবাবে আমি নাটকখন কৰিছোঁ। ৰাইজে যাতে এইখিনি কথা বুজি লয়, জানি লয়।